অসমৰ এক গৌৰৱৰ লগতে উজ্জ্বল নাম হিমা দাস। আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে হিমা দাসে। হিমা দাসক ধিং এক্সপ্ৰেছ বুলিও জনা যায়। কিন্তু বৰ্তমান হিমা দাসক লৈ তেখেতৰ পিতৃ-মাতৃ বহুত চিন্তিত হৈ পৰিছে। হিমা দাসৰ আচলতে কি হৈছে? বৰ্তমান হিমা দাস অসুস্থ হৈ আছে আৰু তেখেতৰ এই অসুস্থতাক লৈ পিতৃ-মাতৃ খুবেই দুখত ভাঙি পৰিছে। জানিব পৰা মতে হিমা দাস শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগিছিল হিমা দাস আৰু তেওঁ গুৱাহাটী হেল্থ চিটি হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল আৰু জানিব পৰা মতে দিনৰ ভাগতে উশাহ-নিশাহ লোৱাত কষ্ট পায় আৰু তেওঁক লগালগ হস্পিটেলত ভৰ্তি কৰিছে আৰু বৰ্তমান তেখেতৰ চিকিৎসা চলি আছে। আৰু ডক্টৰে জনায় যে ৩ দিন ধৰি তেওঁ জ্বৰ আৰু কাহত ভুগি আছিল হিমা দাস আৰু বৰ্তমান তেখেতৰ চিকিৎসা চলি আছে আৰু ডক্টৰে এই কথাও জনায় যে চিন্তাৰ কোনো বিশেষ কাৰণ নাই আৰু তেওঁ সোনকালে সুস্থ হ'ব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে সোনকালে সুস্থ হৈ আকৌ ঘৰলৈ উভতি আহে।